ভাবা নেকি গাইজ বিজনেছ কৰিম বুলি দেখা পাইছা বিজনেছ এইগিলান কয় বিজনেছ। হেল্ল' গুড মৰ্ণিং। আকৌ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মোৰ কেমেৰাটা খোলা হৈছে কাৰণ আজি মোৰ মোবাইলটা পানীত পৰিছিল, তাৰ কাৰণে খোলা হৈছে। আজি আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো। মুখৰ গাৰা মেলৰ বা ক কিবা ক আৰু বোলো কোচ কিবা ডাইলগ কৈ দি না। কিয় চাব পাৰে গাইজ, পইচা এনে নাহে গাইজ, এনেকৈ কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে পইচা আহিব গাইজ, গম পাইছা নে নাই? তামোলৰ বস্তা দাঙবা লাগিব, দাঙিলেহে পইচা আহিব। তোহা ঘৰত বহি বহি কাম কৰিব খুজিলে ক'ত পইচা আহিব গাইজ? চাব পাৰে এনেকৈ কষ্ট কৰিব লাগিব। আমাৰ মেলক চা, মেলক কেনেকৈ কষ্ট কৰি আছে চিগাৰেট টানি টানি। এই চা খাতাৰনাক কষ্ট গাইজ, কি কৰবি আৰু তামোলৰ কামত, এইগিলান কামতে আৰু সৰুৰ পৰা লাগিলোঁ এনেকৈ। তাৰ কাৰণে আৰু এতিয়া আৰু অভ্যাস হৈ গৈছে গাইজ। নাচা কিয় কেনেকুৱাকৈ কাম কৰি আছে মানুহগিলান, তামাম কাম। মই আৰু ভৰি বাগ দি তাকে চাই আছোঁ কষ্ট কৰা, কি ক'ম আৰু গাইজ। 4 বস্তা তামোলতে তাক বোলে 1 টকা নালাগে বোলে, 4 বস্তা নহ'লে বোলে। কি যে ক'ম আৰু মানুহগিলান পেকিঙে দিয়া নাই তাতে, আৰু কি ভাবি আছে যে তামাম পেকিং দিয়া বুলি, তাকে আৰু আটা বাঢ়ি আছে, কি ক'ম। আজি আৰু বিশেষ ভিডিঅ' বনা নাই আৰু এইগিলানকে কৰি আছোঁ আৰু নৰ্মেল কামত। আৰু কি ক'ত যাম, ক'ত ভিডিঅ' বনাম, বেলেগ আৰু দেখাব পৰা নাই। সেয়াই আৰু এইগিলানে গাইজ, কেইদিনমান এনেকাই ভিডিঅ' আহিব গম পাইছা না, মানে চিজনটা আৰু কি। আৰু কেইদিনমান পিছত লাহে লাহে ভাল ভিডিঅ' আহিব, কাৰণ মই অলপমান বেলেগ জেগাত যাম বুলি আশা কৰিছোঁ। যে ছিকিম সেনেকুৱা জেগাগিলানত কোনোবা যাম, ভিডিঅ' বনাম আৰু আপোনালোকক দেখুৱাম। ভাবা নেকি গাইজ বিজনেছ কৰিম বুলি, দেখা পাইছা বিজনেছ এইগিলান কয় বিজনেছ। কষ্ট কৰিব লাগিব, তেতিয়ানহে বিজনেছ হ'ব গাইজ। এই ৰাতি 1:30 বাজিল, দেখা পাইছা গাইজ, কাম শেষ হোৱা নাই তথাপিও এনেকৈ কাম কৰি থাকিব লাগিব। পইচা তেতিয়ানহে লাৰবা পাবি, আৰু লাৰবা পাবি কেনেকৈ? যদি লছ হয় গোটাইখিনি গেল, বুজিছা গাইজ। 1:30 বাজিল গাইজ। এনেকৈ কষ্ট কৰিব লাগিব, কষ্টৰ ফল তেতিয়ানহে মিঠা বুলি পায়। কিন্তু যদি তুই কষ্ট কৰিব নোৱাৰা, একো মিঠা নাই, গোটেই তিতাহে। তাৰ কাৰণে কষ্ট কৰিব লাগিব, কষ্ট কৰিলে যদি সফল হোৱা তেতিয়ানহে মিঠা। 1:30 বজালৈকে যদি নৰা এইগিলান কাম কৰবা, তো এইগিলা পাহৰি যা। হাজিৰা কৰিব লাগে গাইজ, হাজিৰা কৰ তাত কৰি, যদি কৰিব নোৱাৰা একো। পুৱাৰ উঠাৰ ষ্টাৰ্টিং ৰাতি 2টা বজালৈকে কাম কৰিব লাগিব, তেতিয়ানহে পাৰবি। ৰাত কাম চলি আছে গাইজ, আমাৰ তামাম কাম, কাৰণ কামটো চলবাই লাগিব। আৰু মই তাতে গেলি ইথানে কাম লাগি দিব 1 মাহ, তাৰ কাৰণে মই তাতে যোৱা নাই। মেইন আচল কেচটা সিটাই, কাৰণ মই কাম চুৰ কৰি আছোঁ গাইজ। আৰু এইখিনিতে মোৰ ভিডিঅ'টা আজি সামৰিলোঁ, লাইক কমেণ্ট কৰিবি।